হয়, আজি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা আমি মঠ মন্দিৰ আমি ভ্ৰমণ কৰি আজি আমি সঁহাৰি লাভ কৰিছোঁ। যিহেতু আমাৰ কলিবাৰী মন্দিৰ প্ৰাংগণত আজি মোক ইয়াতে নিমন্ত্ৰণ আছিলে আৰু মই সকলোৰে সঁহাৰি আজি লাভ কৰিছোঁ। যিহেতু মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ, তেওঁলোকৰ যিখিনি দাবী আছে, তেওঁলোকৰ যিখিনি স্থানীয় সমস্যা আছে, সেই সমস্যাবোৰ মই আগবঢ়াই লৈ যাম আৰু সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ মাজবাটবাসী ৰাইজে এটা আশা ভৰসা মোক দিছে, গতিকে মই পূৰ্ণ বিশ্বাসত লৈ পেলাই আৰু শক্তিশালীভাৱে যুঁজ দিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। হয়, আজি জনসাধাৰণে যিহেতু নতুনত্ব বিচাৰে, নতুনত্বৰ প্ৰতি বিশেষ আকৰ্ষিত হয়, গতিকে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। যিহেতু একেঘেমীয়া যিটো ৰাজনীতিক পৰিস্থিতি বা পৰিৱেশ, সেইটোৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। মই সেইটো ক'বলৈ নাযাওঁ, যিহেতু আজি কংগ্ৰেছৰ স্থিতিটো খুব দুৰ্বল মাজবাটত। সেই স্থিতিটো তেওঁলোকৰ নাই, গ্ৰাছৰুট লেভেলত তেওঁলোকৰ কাম ইমান হোৱা নাই। যিহেতু আমি গাঁৱে ভূঞে আমি আজি ঘূৰি আছোঁ, গাঁৱে ভূঞে আমি প্ৰচাৰ অভিযান চলাইছোঁ। সেই ক্ষেত্ৰত মই আমাৰ জয় ভাৰত পাৰ্টি এই হিচাপে সক্ৰিয়ভাৱে আজি বাগান বস্তি অন্যান্য জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত আজি সোমাই কাম কৰি আছে আৰু খুব ভাল সঁহাৰি আমি পাই আছোঁ। হয়, মই মহিলাসকলৰ যিটো অৰ্থনৈতিক সবলীকৰণৰ প্ৰতি মই বিশেষ ধ্যান দিম। যিহেতু আমি মহিলাসকলৰ কৰণীয় কাম বহুত থাকে আৰু মহিলাসকলৰ যিবিলাক সৰু সৰু আমাৰ আঁচনিবিলাক আছে, সেইবিলাক মই ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম।